টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই আছফা বেগম বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। মহানগৰীলৈ পৰিণত হোৱাৰ পাছতে ডিব্ৰুগড় চহৰৰ অতি ব্যস্ততাপূৰ্ণ পথ জালুকপাৰাত কৃত্ৰিম বান কিছু হ্ৰাস পাওঁতেই ওলাই পৰিল চহৰখনৰ পথসমূহৰ বৃহৎ গাঁত। গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত PRC নোহোৱাকৈ অসমত চৰকাৰী চাকৰি দিয়া সিদ্ধান্ত আৰু মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তৰ বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ। মন্ত্ৰী বিমল বৰাই নিজ অঞ্চল টিংখাং সমষ্টিৰ বানপীড়িত ৰাইজৰ বাবে নিজ হাতে ৰান্ধিলে কেইবাবিধো ব্যঞ্জনৰ আহাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাছিয়াৰ অৰ্ডাৰ অফ ছেণ্ট এণ্ড্ৰিউ দ্য এপষ্টল সৰ্বোচ্চ সন্মানীয় অসামৰিক সন্মান বঁটা প্ৰদান। এতিয়া বিতং বাতৰি। ডিব্ৰুগড় মহানগৰৰ কৃত্ৰিম বান কিছু হ্ৰাস পাওঁতে ওলাই পৰিল চহৰখনৰ পথসমূহৰ বৃহৎ গাঁত। ডিব্ৰুগড় চহৰৰ অতি ব্যস্ততাপূৰ্ণ পথ জালুকপাৰা তেনে এক উৎকৃষ্ট উদাহৰণৰ তালিকাত অন্তৰ্ভুক্ত। ডিব্ৰুগড় মহানগৰৰ কৃত্ৰিম বান কিছু হ্ৰাস পাওঁতেই ওলাই পৰিল চহৰখনৰ পথসমূহৰ বৃহৎ গাঁত। পথ নে আনেই কিবা ধৰিবই নোৱাৰি। এয়া ডিব্ৰুগড় চহৰৰ অতি ব্যস্ততাপূৰ্ণ পথ জালুকপাৰাৰ দৃশ্য। এই দৃশ্য দেখি আপুনিও চাগে ভাবে এই পথটোৰে নিজৰ বাহনখন লৈ যাওঁনো কেনেকৈ। উল্লেখ্য যে ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বান সমস্যা আজিৰ নতুন সমস্যা নহয়। বৈজ্ঞানিক পদ্ধতিত নলাসমূহৰ কাম নোহোৱাত এই সমস্যা প্ৰত্যেক বছৰেই হয়। কিন্তু লক্ষণীয় যে মহানগৰীলৈ পৰিণত হোৱা ডিব্ৰুগড় চহৰবাসীয়ে কৃত্ৰিম বানৰ সমস্যাৰ সন্মুখীন হোৱাৰ পাছতে সাজু হৈ থাকিবলগীয়া হয় আন এটা সমস্যাৰ বাবে, যি সমস্যাও আজিৰ নতুন নহয়। সেই সমস্যা পথ, ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ সমস্যা। বিকাশৰ নামত জয়ঢোল বজোৱা বিজেপি চৰকাৰৰ ফুপুলা স্বৰূপ উদঙাইছে এই পথটোৱে। ডিব্ৰুগড় চহৰখনৰ অতি ব্যস্ত পথ জালুকপাৰা পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ পথচাৰী। এজাক বৰষুণ দিলেই যাতায়াতৰ অনুপযোগী হৈ পৰে পথটো। পথটোৰ মাজভাগত সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত। চহৰখনৰ অন্যতম বাণিজ্যিক পথ বুলিলেও অতৃপ্তি কৰা নহ'ব জালুকপাৰাৰ পথটো। মানকটা পথ আৰু HS পথ সংযোগী এই জালুকপাৰা পথটো হৈছে চহৰখনৰ অন্যতম ব্যস্ত পথ। কিন্তু এই পথটো নিৰ্মাণৰ বাবে কাৰোৰে গুৰুত্ব নাই। ডিব্ৰুগড় পৌৰ নিগম কিংবা বিগত 20টা বছৰকাল শাসনৰ গাদীত বহি থকা ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ অমনোযোগিতাৰ বাবে বছৰ ধৰি পথটো মেৰামতিৰ ব্যৱস্থা কৰা হোৱা নাই, যাৰ বাবে বৰষুণ দিলেই জমৰ যাতনা ভোগ কৰিবলগীয়া হয় পথচাৰীসকলে। বিভিন্ন সময়ছোৱাত গাঁতত পৰি দুৰ্ঘটনাত পতিত হৈছে বহু পথচাৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে যিমানেই উন্নয়নৰ শ্লোগান নিদিয়ক লাগে, চহৰখনৰ এই গুৰুত্বপূৰ্ণ পথটোৱে উদঙাইছে বিজেপি চৰকাৰৰ উন্নয়নৰ ফুপুলা ছবি। আনহাতে এই পথটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰি ৰাইজৰ যাতায়াতত সুচল কৰিবলৈ দীৰ্ঘ বছৰ ধৰি দাবী জনাই অহাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে চহৰবাসীৰ মাজত। ডিব্ৰুগড় নগৰৰ মাজমজিয়াত থকা জালুকপাৰাৰ এই পথটো শীঘ্ৰেই পুনৰ নিৰ্মাণৰ ব্যৱস্থা নকৰিলে যিকোনো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যাৰ বাবে পথটোৰ দুৰৱস্থাক লৈ জাঙুৰ খাই উঠি সংবাদ মাধ্যমৰ আগত এনেদৰে কয় মটক যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতুপন দুৱাৰাই। আচলতে চৰকাৰ আৰু পৌৰ নিগমৰ আচলতে যেনেধৰণৰ কাম বিভাগসমূহে যেনেধৰণৰ কাম কৰিব লাগিছে তেখেতলোকৰ বিভাগসমূহে অকমন্যতা তেখেতলোকৰ প্ৰকাশ পাইছে আৰু তেখেতলোকৰ কামৰ প্ৰতি যে হামাহি তেখেতলোকৰ প্ৰকাশ পাইছে। আৰু আপোনালোকে দেখিছে আজি অলপ দিনৰ আগত কৃত্ৰিম বানৰ সমস্যাত গোটেই সমগ্ৰ ডিব্ৰুগড়ৰ লগতে বহু ৰাজ্য প্লাবিত হৈছিল। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত পৌৰ নিগম বা প্ৰশাসনে বা PWD বিভাগে যেনেধৰণৰ কামবিলাক কৰিব লাগিছিল তেনে আপোনালোকে দেখিছে এক আঁঠু পৰ্যন্ত কিছুমান ঘাইপথ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত 101 পৰ্যন্ত আপোনালোকৰ গাঁত হৈছে। আৰু সেই গাঁতসমূহ আজি পৰ্যন্ত পানী শুকোৱা আজি কেইবাটাও দিন হ'ল, আজি পৰ্যন্ত কিন্তু তেখেতলোকে সেই গাঁতসমূহ মানুহ যাতে অহা যোৱা কৰিবলৈ সুবিধা কৰি দিব পৰা আজিলৈকে তেখেতলোকে কৰিব নোৱাৰিলে। আৰু তেখেতলোকৰ ব্যৰ্থতা আচলতে আৰু পৌৰ নিগমৰ যিজন মেয়ৰ আচলতে তেখেতে কি কৰি আছে মেয়ৰ কৰি তেখেতে চিঞৰি AC ৰুমত শুই আছে যেন তেনেকুৱা অনুভৱ হৈছে।
মেয়ৰ নে তেখেত মেয়ৰ এতিয়া আমি এটা প্ৰশ্ন হৈছে আৰু তেখেতলোকে যেনেধৰণৰ কথা ফুলজাৰি মৰাত চৰকাৰ আচলতে আৰু কথা যেনেদৰে কয় তেনেকৈ কামত আপোনালোকে দেখিছে কাম কৰিব নোৱাৰিলে আৰু আপোনালোকে বানপানীৰ সময়ত দেখিছে পানী নিষ্কাশন যন্ত্ৰ ব্যৱহাৰ কৰিছে আপোনালোকে দেখিছে আমাৰ থানা চাৰিআলি যি শ্ৰমিক ভাগত যি ৰাস্তা আপোনালোকে দেখিছে ড্ৰামত টিঙে টিঙে বাল্টিয়ে বাল্টিয়ে পানী সিঁচিলি লৈ গৈ আপোনালোকে আমোলাপতি ইফালে আপোনাৰ আমাৰ যিটো ড্ৰেইন সেই ড্ৰেইনত পেলাবলৈ তেখেতলোকে চাইছে আচলতে তেখেতলোকে কঠীয়া পৰা যি ছিষ্টেম আচলতে লাহনি মাৰি কঠীয়া পৰা তেনেধৰণৰ আচলতে তেখেতলোকৰ প্ৰযুক্তি আৰু এই প্ৰযুক্তি কিমান যুক্তিসংগত ৰাইজে আচলতে প্ৰকাশ পাইছে আৰু তেখেতলোকে যদি প্ৰযুক্তি আচলতে ব্যৱহাৰ কৰিব নাজানে আচলতে ৰাইজৰ পৰা তেখেতলোকে শিক্ষা লোৱাৰ প্ৰয়োজন আছে। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। PRC নোহোৱাকৈ অসমত চৰকাৰী চাকৰি দিয়া সিদ্ধান্ত আৰু মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি সহ বিভিন্ন দল সংগঠনৰ গোলাঘাটত প্ৰতিবাদ। PRC নোহোৱাকৈ অসমত চৰকাৰী চাকৰি দিয়া সিদ্ধান্ত আৰু মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তৰ বাতিলৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি সহ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। অসমৰ যুৱক যুৱতীৰ বাবে সংৰক্ষিত হ'ব লাগিবই জাতিদ্ৰোহী বিজেপি চৰকাৰ হাই খিলঞ্জীয়া বিৰোধী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ কলেজৰ চাকৰিৰ কাৰণে বহিৰাগতক ৰঙা দলিচা পৰা বন্ধ কৰক অসমৰ যুৱক যুৱতীয়ে মহাবিদ্যালয়ৰ চাকৰি অসমৰ সকলো চাকৰি অসমৰ যুৱক যুৱতীৰ বাবে সংৰক্ষিত হ'ব লাগিবই বাতিল হ'ব লাগিবই PRC সম্পৰ্কীয় উচ্চ শিক্ষা সঞ্চালকালয়ৰ জাননী বাতিল হ'ব লাগিবই অসম চৰকাৰ হাই অসম চৰকাৰ হাই ৰাইজক বানপানীত ডুবাই বিধায়ক মন্ত্ৰী দৰমহা বৃদ্ধি বাতিল হ'ব লাগিবই অসমৰ ৰাইজক বানপানীত ডুবাই। গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদেৰে উত্তাল কৰি উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ। সকলোবিলাক জাতীয় জনগোষ্ঠীয় সংগঠন একলগ হৈ আমি ৰাজপথলৈ ওলাই আহিছোঁ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ কাৰণ আমি দেখিলোঁ যোৱাকালি অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এখন অতি জাতিধ্বংসী খিলঞ্জীয়া বিৰোধী এখন জাননী জাৰি কৰিছে। এই জাননী আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। যোৱাকালি অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে মহাবিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা জাননীখন পোনচাতেই এখন খিলঞ্জীয়া বিৰোধী থলুৱা বিৰোধী জাতিধ্বংসী আৰু আত্মসমৰ্পণকাৰী জাননী। তাত স্পষ্টভাৱে লিখা আছে এতিয়াৰ পৰা অসমৰ মহাবিদ্যালয়ত সহকাৰী অধ্যাপক 3rd গ্ৰেড 4th গ্ৰেড আনকি মহাবিদ্যালয়ত বেল বজোৱা চৰকাৰী চাকৰিটোলৈকে PRC প্ৰযোজ্য নহ'ব। তাৰ পৰা এইটো কথা স্পষ্ট যে আমাৰ ঘৰৰ কাষত থকা মহাবিদ্যালয়খনত প্ৰফেচাৰ কৰিবৰ কাৰণে যিবিলাক ল'ৰা ছোৱালী আজি বছৰ ধৰি সপোন পুহি ৰাখিছিল অতি কষ্টৰে নেট স্লেট PhD MPhil তেওঁলোকে কমপ্লিট কৰিছে। আজি 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰিৰ কাৰণে তেওঁলোকে অহোপুৰুষাৰ্থ কৰিছে। বেল বজোৱা চাকৰিটোৰ কাৰণে আজি অসমলৈ সপোন পুহি ৰাখিছে। এতিয়া সেই চাকৰি গুজৰাট উত্তৰ প্ৰদেশৰ বিহাৰৰ ল'ৰাই আহি আমাৰ ইয়াত চাকৰি কৰিব পাৰিব। তাৰ কাৰণে অসম চৰকাৰে এখন জাননী জাৰি কৰিছে। এই জাননী আমি কেতিয়াও মানি নলওঁ। আমি চৰকাৰক কৈছোঁ এইখন জাননী আমি ইয়াতে ফালিছোঁ। অসম চৰকাৰৰ এই জাননী আমি কেতিয়াও মানি নলওঁ। যোৱাকালি উচ্চ শিক্ষা সঞ্চালকালয়ে দিয়া জাননী আমি মানি নলওঁ। যিকোনো মূল্যৰ বিনিময়ত এইখন জাননী বাতিল কৰিব লাগিব। কাৰণ আমি দেখিছোঁ আপোনালোকে এবাৰ ভাবক আজি বিহাৰৰ মহাবিদ্যালয় এখনত অসমৰ ল'ৰাই চকীদাৰ কৰিব পাৰিব নেকি? আজি উত্তৰ প্ৰদেশৰ এটা চৰকাৰী অফিচত অসমৰ ল'ৰাই পিয়ন কৰিব পাৰিব নেকি? আজি কৰ্ণাটকত ভাৰতীয় সংবিধানৰ 371 যে অনুসৰি কৰ্ণাটক চৰকাৰে সকলো ৰাজ্য চৰকাৰৰ চাকৰি কৰ্ণাটকৰ থলুৱা যুৱক যুৱতীৰ বাবে সংৰক্ষণ কৰিছে। আজি বিহাৰে স্পেচিয়েল ষ্টেটাছ বিচাৰিছে। আজি অন্ধ্ৰপ্ৰদেশে নিজৰ ল'ৰা ছোৱালীৰ চাকৰিৰ কাৰণে সংৰক্ষণৰ যোজা কৰিছে। তেনে ক্ষেত্ৰত কেৱল নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক তেল মাৰিবৰ কাৰণে কেৱল নিজে মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে জাতি মাটিৰ ভেটিৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাৰ গাঁৱৰ কলেজখনৰ চকীদাৰ চাকৰিটো এতিয়া বাহিৰৰ ল'ৰাক দিব বিচাৰিছে। এই কথা আমি কেতিয়াও মানি নলওঁ। আমাৰ স্পষ্ট কথা, আমাৰ কোনো যুক্তি নালাগে, কোনো চৰ্ত নালাগে, কোনো ডাঙৰ বিজ্ঞানীৰ কথা নালাগে, কোনো ৰাজনৈতিক বিশ্লেষক নালাগে। আমাৰ ল'ৰা চেন্নাই বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰিব আৰু আমাৰ ঘৰৰ কাষৰ স্কুলখনত ঘৰৰ কাষৰ কলেজখনত চকীদাৰ 3rd গ্ৰেড এছিষ্টেণ্ট প্ৰফেচাৰ বাহিৰৰ ল'ৰাই কৰিব। এই কথা মানি নলওঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। যোৰহাট
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এগৰাকী নাৰ্ছৰ এটা ভুল বেজীৰ পৰিণতিত মৃত্যু খাবতিলে চেউনী গাঁৱৰ মঞ্জিত দাস আৰু শিৱানী দাসৰ 11-মহীয়া এটি কণমানিয়ে। এগৰাকী নাৰ্ছৰ ভুলৰ পৰিণতিত আজি কিছু সময়ৰ পূৰ্বে মৃত্যুক সাৱটিলে এটি কণমানিয়ে, যাৰ বাবে এতিয়া উত্তপ্ত হৈ পৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদ। মাত্ৰ 4 দিন পূৰ্বে সামান্য জ্বৰ হোৱা চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল যোৰহাট চেউনী গাঁৱৰ মঞ্জিত দাস আৰু শিৱানী দাসৰ 11-মহীয়া কন্যা সন্তানটিক। ইতিমধ্যে শিশুটি সুস্থ হৈ পৰাত আজি ঘৰলৈ নিয়াৰ কথা আছিল যদিও এগৰাকী নাৰ্ছৰ ভুলৰ পৰিণতিত অকালতে প্ৰাণ হেৰুৱালে শিশুটিয়ে। পৰিয়ালৰ অভিযোগ অনুসৰি এগৰাকী নাৰ্ছে খেলি থকা কণমানিটিক আজি এটা বেজী দিয়াৰ পিছতে কণমানিজনী অসুস্থ হৈ পৰি মৃত্যুক আঁকোৱালি লয়। এগৰাকী নাৰ্ছে ভুল বেজী দিয়াৰ পৰিণতিত তথা নাৰ্ছগৰাকীৰ চৰম গাফিলতিৰ বাবেই যে এটি কণমানিৰ জীৱন শেষ হৈ গ'ল সেয়াই সত্য প্ৰমাণিত হৈছে। কণমানিগৰাকীৰ মৃত্যুত এতিয়া শোকত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজন। এতিয়া প্ৰশ্ন হয় সমগ্ৰ বিষয়টোৰ ওপৰত উচিত তদন্ত হ'বনে, শাস্তিৰ সন্মুখীন হ'বনে অভিযোগকাৰী নাৰ্ছগৰাকী, নে চিকিৎসালয় কৰ্তৃপক্ষই সদায় এনেদৰেই হাৰি যাব ভুল চিকিৎসা কৰি? চৰকাৰী চিকিৎসালয়খনত ৰোগীৰ জীৱনক লৈ এইদৰে হেতালি খেলি অহা চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভাগীয় বৰমূৰীয়াই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হ'বনে বুলি প্ৰশ্ন কৰিছে সাধাৰণ জনতাই। নে একেবোৰ ভুলৰে পুনৰাবৃত্তি হৈ থাকিব যোৰহাট চিকিৎসা মহাবিদ্যালয়খনত? যিগৰাকী নাৰ্ছে বেজি দিছে তেখেতৰ নামটো জানে নেকি? নামটো নাজানো, মানুহজনী চিনি পাওঁ কিন্তু মই মানুহজনী পলুৱাই দিলে সিহঁতি। কোনে পলুৱাই দিছে? চবে পলুৱাই দিলে মিলি। আৰু যোনটো বেজি দিছে বেজিটো লুকুৱাই দিলে। নাই দেখুৱা কি বেজি দিছে মোৰ ছোৱালীজনীক মাৰিছে। কোনে লুকুৱাই দিছে? ডক্টৰে লুকুৱাই দিলে মোৰ ছোৱালীজনীক যোনটো বেজি দিছে। মোৰ ছোৱালীজনীক মাৰি পেলালে। কোন ডক্টৰে চাই আছিলে এইটো কওকচোন? নামটো কি নামটো পোৱা নাই কিয় মোৰ ছোৱালীজনীক মাৰি পেলালে। বেজি দি মাৰি পেলালে। ছোৱালী মই লৈ খেলাই আছো, খেলাই ফিৰি তাই নাচিছে, নাচাৰ কাৰণে মই বোলো হেৰিবোৰ সোমাই তাৰপৰা বেজীটো দিয়াৰ লগে লগে ছোৱালী হাঁহি থকা ছোৱালী গোটেই বেজীটো ভৰাই দিয়াৰ পিছত আৰু ফিডৰ দিলে একো দিয়া চোৱা নাই, ভিতৰলৈ লৈ দৌৰিলে। এতিয়া আমাক সোমাব নিদিয়ে। ছোৱালীৰ নামটো কি আছিলে? ব্যুৰো ৰিপৰ্ট AM টেলিভিজন। নাজিৰাস্থিত অসম গেছ কোম্পানীৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ। গেছ কোম্পানীৰ মিটাৰ ৰিডিঙত বিলৰ তাৰতম্যৰ ফলত নাজিৰাৰ গ্ৰাহকে ভুগিবলগীয়া হৈছে জ্বালা যন্ত্ৰণা। নাজিৰাস্থিত অসম গেছ কোম্পানীৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ। বেমেজালিৰে ভৰা গেছৰ বিলৰ বাবে নাজিৰাৰ গ্ৰাহকে ভুগিবলগীয়া হৈছে জ্বালা যন্ত্ৰণা। গেছ কোম্পানীৰ হৈ মিটাৰ ৰিডিঙত নিয়োজিত NGO নবৰ মইমতালিৰ বাবেই নাম সাঙুৰ খাইছে নেকি অসম গেছ কোম্পানী? নে সঁচাকৈয়ে গোপন মিতিৰালিৰে গ্ৰাহকক ম্যানমাৰ সোমোৱাইছে দুয়োপক্ষই? হিচাপ মতে ঘৰে ঘৰে গৈ নব NGOৰ কৰ্মচাৰীয়ে মিটাৰ ৰিডিং ল'ব লাগে, কিন্তু তাকে নকৰি জ্যোতিষীয়ে মঙল চোৱাৰ দৰে ঘৰতে বহি বহি নিজ ভেয়াল খুচিমতে গেছৰ বিল গ্ৰাহকলৈ পঠায়। সেই গেছৰ বিলৰ তাৰতম্য দেখি এতিয়া নাজিৰাৰ গ্ৰাহকে মূৰত পানী ল'বলগীয়া অৱস্থা হৈছে। কাৰণ যদি এমাহত গেছৰ বিল আহিছে 300 টকা, আনটো মাহত আহিছে 3000 টকা। যোৱা মাহত আহিছিলে 4685 টকা। বিল ফুল পে'মেণ্ট কৰাৰ পিছতো এই মাহত এৰিয়া 109 টকা এৰিয়া লাগি আহিছে। আৰু আপোনাৰ বিল ডিউ ডেট আছিলে 1 তাৰিখ আছিলে, জুলাই 1 তাৰিখ। বিল তেওঁলোকে 6 তাৰিখে মোৰ ঘৰত ৰাখি থৈ আহিছে। তাৰপিছত আপোনাৰ বিল লেপছ হ'লে 1%, তাত পেনাল্টি চাৰ্জ লগোৱা আছে। বিলটো ডেটৰ পিছত পঠিয়াইছে, তাৰ কাৰণে পেনাল্টি মই কিয় পে' কৰিম? তেওঁলোকে জানিব অহাৰ কাৰণে তেওঁলোকে দায়খৰা মন্তব্য দিছে। সেইকাৰণে আপোনালোকৰ সহায় ল'ব লাগে। 3-4 মাহৰ মূৰত যিকোনো এটা ৰিডিং ভৰাই পেলাই তেওঁলোকে বিলখন জেনেৰেট কৰি দিয়ে। প্ৰথম কথা হ'ল কি, অসম গেছ কোম্পানী নাজিৰা শাখাৰ যি কাৰ্যালয়, এই কাৰ্যালয়টোত যদি প্ৰতিদিনে অহা হয় দেখিব যে ইয়াত 100 পৰা 150 মানুহ আহে। আৰু প্ৰত্যেকজন মানুহে কিন্তু ইয়ালৈ যিটো কমপ্লেইন লৈ আহে, কমপ্লেইনটো এনেকুৱা ধৰণৰ তেওঁলোকৰ গেছৰ যিসমূহ বিল আহিছে, আজি বিগত 6-7 মাহৰ পৰা এনেকুৱা হৈছে গেছৰ যিসমূহ বিল আহিছে, বিলসমূহে তেওঁলোকক পতিয়ন নিয়াব পৰা নাই। তাৰমানে এনেকুৱা ধৰণৰ হৈছে কাৰোবাৰ যদি এমাহৰ বিলটো 4000, পিছৰ মাহৰ বিলটো তেওঁ 300। আকৌ কোনোবা মানুহ এনেকুৱাও ইয়াত আহিছে হাস্যকৰ কথা, তেওঁ নিজৰ মতে কনজিউমাৰজনৰ মতে তেওঁ বিল হ'ব লাগে এই মাহত 800 টকা বা 1000 টকা, কিন্তু তেওঁ বিল আহিছে 300 টকা।
কিন্তু ইয়াত যেতিয়া কোম্পানীটো ইয়ালৈ অহালে তেওঁলোকে কিন্তু সদুত্তৰ দিব নোৱাৰে আৰু এই অফিচটোৱে কয় যে দুলীয়াজনৰ এই কথা আছে বা দুলীয়াজনতে সকলোখিনি নিয়ন্ত্ৰিত হৈছে। কিন্তু আজি আমি যেতিয়া আহিছোঁ, আহি পেলাই আমি ইয়াত দুলীয়াজনৰ সৈতে কথা পাতিলোঁ। কিন্তু দুলীয়াজনৰ সৈতে যেতিয়া আমি শীৰ্ষ মহলৰ সৈতে কথা পাতি আমি গম পাইছোঁ সম্পূৰ্ণ এটা গাফিলতি। ইয়াত গাফিলতি এনেকুৱা হৈছে যে মিটাৰ ৰিডিঙৰ তেওঁলোকৰ দায়িত্ব দিছে এটা ব্যক্তিগত NGOক দিছে আৰু NGOটোৱে চূড়ান্ত মতালি বুলি ক'ব লাগিব। চূড়ান্ত মতালিয়ে তেওঁলোকে কি কৰিছে, মিটাৰ ৰিডিং কৰিছে আৰু মিটাৰ ৰিডিং কৰাৰ পাছত তেওঁলোকে মিটাৰ ৰিডিং কৰিবলৈকে নাযায়। বহুতো গ্ৰাহকৰ অভিযোগ যে মিটাৰ ৰিডিং কৰিবলৈকে নাযায়। গতিকে তেওঁলোকে ঘৰত বহিয়ে এটা তথ্য পঠিয়ায় আৰু তথ্যটোৱে নাজিৰাৰ এই কাৰ্যালয়টোত আপলোড হয় আৰু এই আপলোড মতে দুলীয়াজনে এখন বিল তৈয়াৰ কৰি গ্ৰাহকলৈ পঠিয়ায়। কিন্তু আজিৰ ডেটত আশ্চৰ্যকৰ কথাটো এনেকুৱা ধৰণৰ হৈছে যে বিলটো কিয় বেছি আহিছে সেই কথাটো কিন্তু নাজিৰাৰ কাৰ্যালয়টোৱে ক'ব নোৱাৰে, দুলীয়াজনৰ কাৰ্যালয়টোৱে ক'ব নোৱাৰে আৰু নৱ কম্পিউটিং নে কিবা এটা কোম্পানী যিটো NGOক দায়িত্ব দিয়া হৈছে সেইটোতো কথাই নুশুনে। তেওঁলোকৰ মতে মিটাৰ ৰিডিং লোৱা হৈছে আৰু তেওঁলোকৰ কথাটো মই বুজি পাইছোঁ, তেওঁলোকে ৰিডিং লোৱা হৈছে বুলি ক'ব। কাৰণ নহ'লে তেওঁলোকৰ যে কামৰ গাফিলতি হৈছে এইটো যদি প্ৰমাণিত হয় তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব। তেওঁলোকে মিটাৰ ৰিডিঙৰ নামত APDCL পৰা ক্ষমা কৰিব অসম গেছ কোম্পানীৰ পৰা তেওঁলোকে লক্ষ টকা যিহেতু আহৰণ কৰিছে বা লৈছে, কিন্তু তাৰ বিনিময়ত তেওঁলোকে মিটাৰ ৰিডিং নকৰাকৈ সম্পূৰ্ণ এটা ভুৱা তথ্য প্ৰদান কৰি যে অসম গেছ কোম্পানীৰ পৰা তেওঁলোকে টকা সৰকাই আছে এই কথা কিন্তু প্ৰতীয়মান হৈছে আজি। আৰু তাৰ কাৰণে তেওঁলোকে এতিয়া আপুনি যদি নৱ কম্পিউটিঙৰ লগত বা তেওঁলোকে এই NGOটোৰ লগত কথা পাতিব যায় তেওঁলোকে কোনো কাৰণে মানি নলয় আৰু তেওঁলোকে খৰ্গহস্ত হয়। দুই এজন এতিয়া কনজিউমাৰ সৈতে মই কথা পাতিছিলোঁ, কথা পাতি তেওঁলোকে কৈছে তেওঁলোকে কোনো পৰ্যায় মানি নলয়। কিন্তু মই অসম গেছ কোম্পানীক দাবী লগাইছোঁ যে নৱ কম্পিউটিং যি বিল বনাইছে, যিহেতু বিলত খেলি মেলি আছে, গতিকে সেই কোম্পানীটোৰ শীৰ্ষতম বিষয়া এটা দল এই কাৰ্যালয়টোক বহাওক। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময়তে চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AM টেলিভিজন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। বানৰ বিভীষিকাৰ মাজতে বানপীড়িতৰ কাষত জনপ্ৰতিনিধি। বানে জুৰুলা কৰা ৰাইজক মন্ত্ৰী বিমল বৰাই নিজ সমষ্টিৰ টিংখাঙত নিজ হাতে প্ৰদান কৰিলে এমুঠি অন্ন। আনকি বানাক্ৰান্ত ৰাইজৰ বাবে নিজে ৰান্ধিলে মন্ত্ৰী বিমল বৰাই। বানৰ বিভীষিকাৰ মাজতে বানপীড়িতৰ কাষত জনপ্ৰতিনিধি। বানে জুৰুলা কৰা ৰাইজক মন্ত্ৰী বিমল বৰাই নিজ হাতে প্ৰদান কৰিলে এমুঠি অন্ন। আনকি বানাক্ৰান্ত ৰাইজৰ বাবে নিজে ৰান্ধিলে মন্ত্ৰী বিমল বৰাই। মন্ত্ৰী বিমল বৰাই নিজ সমষ্টি টিংখাঙত বানপীড়িত ৰাইজলৈ অন্ন সেৱা শীৰ্ষক এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীৰ আহ্বানত টিংখাং বিজেপি তথা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই কেইবাবিধো ব্যঞ্জনৰ সৈতে প্ৰতিগৰাকী বানাক্ৰান্তৰ বাবে এসাঁজ আহাৰৰ ব্যৱস্থা কৰে। ইতিমধ্যে 3টা 10টা স্থানত আহাৰ যোগান ধৰা হৈছে। মঙলবাৰে টিংখাং সমষ্টিৰ খোৱাং কললোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত খোৱাং বেতনী চাৰিআলিৰ সমীপত অস্থায়ী শিবিৰত খাদ্য ৰন্ধাৰ পিছত মন্ত্ৰীগৰাকীয়ে বাঢ়নী পানীৰ মাজেৰে ট্ৰেক্টৰেৰে গৈ চেনিমাৰী অঞ্চলত মথাউৰিত আশ্ৰয় লৈ থকা বানাক্ৰান্তসকলক আহাৰ যোগান ধৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখাং সমষ্টিটো বিভীষিকাৰ সৃষ্টি কৰিলে বলিয়াবানে। বহুকেইখন গাঁও বাঢ়নী পানীত বুৰ যোৱাত ঘৰ বাৰী এৰি ওখ স্থান, মথাউৰি আৰু আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে বানাক্ৰান্তই। এতিয়াও পানীৰ তলত বানাক্ৰান্তসকলৰ ঘৰ বাৰী। আমাৰ অসমত যোৱা কেইদিনমান ধৰি যথেষ্ট পৰিমাণৰ বৰষুণ, তাতে চুবুৰীয়া ৰাজ্যসমূহতো বৰষুণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ বাঢ়ি আহিছে আৰু বাঢ়ি অহাৰ ফলত আমাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ প্লাবিত হৈছে। বিশেষভাৱে নৈ আৰু মথাউৰিৰ মাজত যিসকল লোক বসবাস কৰে তেওঁলোকৰ ঘৰ দুৱাৰসমূহ জলধাৰাই প্লাবিত কৰিছে।
আৰু তেওঁলোক এই মুহূৰ্তত বহু লোক ঘৰত থাকিব পৰা অৱস্থাত নাই, বিভিন্ন আশ্ৰয় স্থানত ওখ স্থানত তেওঁলোকে আশ্ৰয় লৈ আছে। যিহেতু ঘৰসমূহত পানী সোমোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ৰন্ধন প্ৰকৰণ কৰিবৰ কাৰণে অসুবিধা হৈছে, গতিকে সেই স্থানসমূহলৈকে আমি আমাৰ দলীয় কাৰ্যকৰ্তা ৰাইজৰ সহযোগত, আজিতো আপোনালোক সাংবাদিকসকলৰো সহযোগত আমি ৰন্ধন কাৰ্য সম্পন্ন কৰি তেওঁলোকৰ থকা ঠাইলৈকে আমি লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ আৰু এই সেৱা আমি যোৱা 3 দিনৰ পৰা চলাই আছোঁ। যোৱাকালি প্ৰায় 10টা পৰহি 10টামান ঠাইত আমি এনেধৰণে আমি সেৱা আগবঢ়াইছিলোঁ। আজি আমাৰ এই অঞ্চলত চেৰাপাখাতি চেনিমাৰী এই অঞ্চলত আমি এই কাম কৰিছোঁ। চৰকাৰৰ তৰফৰ পৰাতো যি এই সময়ত প্ৰয়োজনীয় খাদ্য সামগ্ৰী, বিশেষভাৱে ৰিলিফ চাউল, দাইল, মিঠাতেল, নিমখ ইত্যাদিসমূহ যোগান ধৰা হৈছে, খোৱা পানী যোগান ধৰা হৈছে। সমান্তৰালভাৱে স্বাস্থ্য সেৱা আৰু পশুধনৰ কাৰণেও খোৱা পানী, খাদ্য সামগ্ৰী আৰু চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে। আৰু তাৰ ওপৰঞ্চি আমি অলপ স্থানীয়ভাৱে ৰাইজক ৰন্ধন প্ৰকৰণ কৰি আমি তেওঁলোকক দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। নগাঁৱৰ কচুৱা পাহাৰতলিত শুকাব ঘটনা। মাটি কুঁৱা চফা কৰিবলৈ গৈ দ কুঁৱাত পৰি নবী হুছেইন নামৰ এজন লোকৰ মৃত্যু। ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনীৰ দল উপস্থিত হয়। 1 ঘণ্টা চেষ্টাৰ অন্তত উদ্ধাৰ কৰে মৃতদেহ। নগাঁৱৰ কচুৱা পাহাৰতলিত শোকাবহ ঘটনা। মাটি কুঁৱা চাফা কৰিবলৈ গৈ দ কুঁৱাত পৰি মৃত্যু এজন লোকৰ। নিহত লোকজনৰ নাম নবী হুছেইন বুলি জানিব পৰা গৈছে। দ কুঁৱাত পৰি থকা অৱস্থাত লোকজনক উদ্ধাৰৰ চেষ্টা চলাইছিল স্থানীয় লোকে। 3জন লোকে কুঁৱা চাফা কৰিবলৈ আহিছিল আব্দুল জলিল নামৰ এজন লোকৰ ঘৰত। ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনীৰ দল উপস্থিত হৈ 1 ঘণ্টাৰ চেষ্টাৰ অন্তত উদ্ধাৰ কৰে মৃতদেহ। মানুহজন নবী হুছেইন নাম, গাঁত খনা কাম কৰি থাকে। এতে 3জনে কৰিছিলে একলগত। এজনৰ নাম হ'ল ইন্নচালি আৰু এজনৰ নাম হ'ল নুৰজামান। এতে 3জনে যেজন মৰিছিলে এইজনৰ নাম হ'ল নবী হুছেইন। কুঁৱাত মানে আজি নামিছিল এইটো তলটো চাফা কৰিবৰ কাৰণে। নামতো ঘপককৈ 11টামান বজাত আহি পেলাই নামিছে। নামাৰ পাছত আৰু সেইজনক উঠাব গৈ পেলাই আৰু সেই লগত 2জন আছিল যে, এজন নামিছিল উঠাবৰ কাৰণে, উঠাব নোৱাৰিলে। সেইজন আকৌ ডেড বডি হৈ গ'ল। বাছ সেইজন মানে মৰা নাই, চিকিৎসাৰ কাৰণে লৈ গ'ল। তাই সেই 2জন গুচি গ'ল আৰু এইজন মানে তলৰ পৰা উঠাব পৰা নাই এতিয়ালৈকে। প্ৰথম যিজন নামিছিল সেইজন এতিয়া উঠাব পৰা নাই, নবী হুছেইন। এতিয়া আবদ্ধ হৈ আছে। এতিয়া এইটো 35 ফুট আছে নেকি। ঘটনাটো মই ঘৰতেই নাই, সিহঁতে কামত আহিছে বোলে, মোক কৈ অহা নাই নহয় কামত আহিছে যে। কি আপুনি কোৱাখন আছিল? এইটো বহুত 3 মাহ আগত কৰি গৈছে সিহঁতে কামটো, কিন্তু আজি যে সিহঁতে কামত আহিব মোকতো কমচে কম পাৰ্মিশ্যনটো ল'ব লাগে নহয়। কামটোতো সেইটো মোৰ পাৰ্মিশ্যন লোৱা নাই, সেইটো মনে মনে আহি কামত লাগি গ'ল। মোৰ ঘৰতো মানুহ নাই। কি কাম কৰিছিলে আজি? সেইটো চাফা কৰিবলৈ আহিছিল। কামটো 3 মাহ আগত কৰি গ'ল, কামটো কমপ্লিট কৰিছে সিহঁতে। কেইজন আহিছিলে চাফা কৰিবলৈ? 3জন। এতিয়া কোন নিখোজ হৈ আছে? এই নবী হুছেইন নামৰ ল'ৰাটো যে, সেইটো কিয় কি প্ৰথমে নামিছিলে? নাই, সেইটো মই নাছিলোঁ, মই ক'বই নোৱাৰোঁ। মই দোকানত আছিলোঁ বজাৰত। ঘৰতে মানে কোৱাটো? ঘৰতে কোৱাটো। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়াইছে ৰাছিয়াৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য অবষ্টল। অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য অবষ্টল হৈছে ৰাছিয়াৰ সৰ্বোচ্চ সন্মানীয় অসামৰিক সন্মান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হৈছে ৰাছিয়াৰ সৰ্বোচ্চ সন্মান। মোদীক অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপষ্টল সন্মানেৰে সন্মানিত কৰিলে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে ৰাছিয়ালৈ ৰাওনা হৈছিল প্ৰধানমন্ত্ৰী মোদী। ভাৰত ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত ব্যতিক্ৰমী সেৱা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মঙলবাৰে আনুষ্ঠানিকভাৱে অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপষ্টল বঁটা প্ৰদান কৰে। অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপষ্টল হৈছে ৰাছিয়াৰ সৰ্বোচ্চ সন্মানীয় অসামৰিক সন্মান। নিউজ ডেস্ক, AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। আজফাক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকক AN টেলিভিজন। নমস্কাৰ।
আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন।